আছামিজ ব্লগাৰ পিকে টিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভালে থাকক, ভালে থাকোঁতে কামনা কৰোঁ। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে বিষয়টো কোনটোৰ ওপৰত হ'বলৈ গৈ আছে। অংগনবাদী যি তেওঁলোকক এককালীনভাৱে 2 লাখ টকাকৈ দিয়া কথা আছিলে, 2 লাখ টকাকৈ, তো তেওঁলোকৰ সেইখিনি প্ৰক্ৰিয়াটো কিমানখিনি আগবাঢ়িলে বা কি হ'ল, কেনেকুৱা ধৰণৰ কি এতিয়া এই নিৰ্বাচনৰ আগতে তেওঁলোকে এইখিনি পাব নাপাব সকলোখিনি কথা। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু ফেচবুক লাইভ যোগে আহি বিভিন্ন এই যিসমূহ আঁচনিয়ে হওক বা এতিয়া শেহতীয়াকৈ যি তেনেদৰে তেওঁলোকে সেইখিনি বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰতো সেইখিনি কথা উল্লেখ কৰিছে। তো এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ কি হ'বগৈ? অংগনবাদী কৰ্মী সহায়িকাসকল বুলি নহয়, ৰন্ধন কৰ্মী আছে, আশা কৰ্মীসকল আছে, তেওঁলোকক এইখিনি দিয়াৰ কথাও এইখিনি উল্লেখ কৰিছিলে। সকলোখিনি কথা আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, শেষলৈকে চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে শ্বেয়াৰ এটা কৰি দিব আৰু লাইক এটা কৰিব বুলি আশা কৰিলোঁ। এতিয়া যদি আমি চাওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া নেকি আজি 2 এদিনৰ আগত শেহতীয়াকৈ যি লাইভ আহিছিলে ফেচবুকৰ যোগেদি, আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়খিনি আঁচনিৰ পৰা আৰম্ভ কৰি নিযুক্তিৰ পৰা আৰম্ভ কৰি এই বিষয়খিনি এতিয়া বিশেষকৈ তেওঁ নিজৰ ফেচবুক পেজতে তেনেদৰে সকলোখিনি কথা বিতংভাৱে কয়। তো তেতিয়া সেইখিনি এই যি প্ৰাদেশিকৰণ প্ৰক্ৰিয়াই হওক, আঁচনিৰ ক্ষেত্ৰতে হওক, সকলোখিনি তেনেদৰে তাত উল্লেখ কৰিলে। কিন্তু আপোনালোকক যিহেতু এককালীনকৈ এই যি টকা দিয়াৰ কথা কৈছিলে 2 লাখকৈ, তাত কোনো ধৰণৰ কথা উল্লেখ নকৰিলে। আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে হয়তো নিশ্চয় দোষী অনুভৱ হৈ আছে। কাৰণ কেলৈ আজি দীৰ্ঘদিনৰ পৰা আপোনালোকৰ যিটো সমস্যা আছিলে মাননি বৃদ্ধি প্ৰসংগটো যিহেতু এতিয়া আপোনালোকৰ গম পাইছে কেনেদৰে এইখিনি আগবাঢ়িলে, কিমানখিনি আগবাঢ়িলে, আৰু এইখিনি ক্ষেত্ৰত আমিও গম পাইছোঁ। তো এইখিনি কেতিয়াও সমস্যাবিলাক সমাধান নহয়। আৰু এতিয়া সেইখিনি সকলোৱে লাগি আছে যে আৰু বৃদ্ধি কৰি দিব লাগে। এতিয়া যদি আমি চাওঁ, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত তেনেদৰে তেওঁলোকে পাবলগীয়া যিখিনি প্ৰাপ্য মানে কি, এতিয়া আমি যদি দৈনিক এজন শ্ৰমিকে কাম কৰে, তাৰ বিনিময়ত আমি 500কৈ ধৰিলোঁ, তো তেওঁলোকে মাহেকত 15,000 টকা পায়। তো তেনে ক্ষেত্ৰত আপোনালোকে এতিয়া কৰ্মী সহায়িকাসকলে যিদৰে কণ শিশুসকলক শিশু অৱস্থাৰ পৰা এজন ভৱিষ্যতে সুনাগৰিক হিচাপে গঢ় দিয়াত আপোনালোকে আগভাগ লৈ আছে, আপোনালোকে কামবিলাক কৰিছে, তাৰ পিছতো যদি আপোনালোকে আন্দোলন কৰিব লগা হৈছে, আন্দোলন কৰাৰ পাছতো আপোনালোকে কোনো ধৰণৰ ভাল ফল পোৱা নাই, এইখিনি আৰু বিশেষ বহলাই থকাৰ প্ৰয়োজন নাই। কিন্তু এতিয়া এই বৰ্তমান সময়ত এই যদি এককালীন যিটো 2 লাখ টকাটো যদি দিলে হয়, তেনেহ'লে বহুতখিনি সুবিধা হ'ল। আৰু এইখিনি ক্ষেত্ৰত এতিয়াও যিহেতু মাজত কেইটামান দিন আছে, আৰু এতিয়া আমি বিষয়বিলাক যদি চাওঁ পৰ্যায়ক্ৰমে, সেইখিনি আঁচনিৰ পৰা আৰম্ভ কৰি নিযুক্তিৰ ক্ষেত্ৰতে, এতিয়া নিযুক্তিৰ ক্ষেত্ৰত 10 ফেব্ৰুৱাৰীৰ ভিতৰত সেইখিনি সম্পূৰ্ণ হ'ব। আৰু আঁচনিও সেইখিনি শুভাৰম্ভ, যেনেদৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি, তেনেদৰে সেইখিনি 6 ফেব্ৰুৱাৰীৰ পৰা তেনেদৰে কৰিব। এতিয়াও এইকেইদিন সময় আছে, কিন্তু এই বিষয়টো যে এককালীনভাৱে যিটো আপোনালোকক দিম বুলি কৈছিলে, এইকেইদিনৰ ভিতৰত হয়তো তেনেদৰে ঘোষণা কৰি দিলে নিশ্চয় আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব। কিন্তু কথাটো হ'ল যে কৰি দিব নে নাই, এতিয়া ডাঙৰ প্ৰশ্নবোধক হৈছে যিহেতু। আৰু এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰি আপোনালোকৰ কৰ্মী সহায়িকা সন্থাই তেনেদৰে সেইখিনি উল্লেখো কৰিছে। আৰু কি হয় কি নহয় সেইটো এটা ভৱিষ্যতে এইকেইদিনৰ ভিতৰত আমি দেখা যাব যে কেনেদৰে কি এটা উল্লেখনীয় বিষয় হ'ব, কৰে নকৰে। কিন্তু মুখ্যমন্ত্ৰী মহোদয় হওক বা আপোনালোকৰ বিভাগৰ সঞ্চালক মহোদয় হওক, এই বিষয়টো যি এককালীন দিয়াৰ কথা কৈছিলে, যদি দি দিয়ে তেনেহ'লে অতি সোনকালে এই নিৰ্বাচনৰ আগতে তেনেহ'লে বহুতখিনি সুবিধা হ'লে। আৰু আগন্তুক সময় যিহেতু কেইদিনমান আছে, দেখা যাওক কি হয় নহয়। কিন্তু দিব লাগে এই কাৰণে যে আপোনালোকৰ এইখিনি প্ৰাপ্য কি কাৰণে, যে আপোনালোকে যিখিনি পাব লাগে সেইখিনিতো আপোনালোকে সময়মতে সেইখিনি মাহেকমত পোৱাই নাই। আৰু যদি আমি কামৰ সেইখিনি বিশেষকৈ চাওঁ, তেনেহ'লে বিভাগৰ কৰ্তৃপক্ষসকলে চাব লাগে যে হয় এই কামখিনি কিমান তেনেদৰে কৰিব লগা হৈছে, এইটো তেওঁলোকে সেইখিনি প্ৰাপ্য পাইছে, সেইখিনি তেওঁলোকে কামৰ বিনিময়ত তেওঁলোকৰ সেইখিনি হৈছেগৈ নে নহৈছে। তো সেইখিনি আচলতে বুজি উঠা উচিত। কিবা এটা উৎসৱ আহিব, কোনোবা এটা তেনেদৰে বিহু বুলি আহিব কিবা এটা, তো তেনেকুৱা এটা সময়ত কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হয় একোখন ঘৰত, তো সেইখিনি বুজি উঠা উচিত। আৰু তেওঁলোকেতো সেইখিনি মাহে কামত কিমানখিনি দৰমহা পায়, পেঞ্চন হিচাপেও পাব। তো এই যে কৰ্মী সহায়িকাসকল হওক, আশা কৰ্মীসকল হওক, ৰন্ধন কৰ্মীসকল হওক, এনেকুৱা তেনেদৰে যে যুঁজি আছে, তো তেওঁলোকৰ অৱস্থাটো কি হ'বগৈ। তো দেখা যাওক কি হয় নহয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু মাজে মাজে এইখিনি ফেচবুক জৰিয়তে জনাই থাকে, আৰু যোৱা যি এই 2 দিনৰ আগত এইখিনি জনালে, কোনো ধৰণৰ ভাল খবৰ নাহিলে তাত। তো আগন্তুক সময়ত যাতে এইকেইদিনৰ ভিতৰত আপোনালোকৰ বাবে ভাল খবৰ এটা আহে, সেইটোৱে কামনা কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি কৰোঁ বুলি কয়, তেনেহ'লে এইখিনি কাম নিৰ্বাচনৰ আগতে কৰি দিব পাৰে। কাৰণ কেলৈ সেইটো কোৱা কথা, তেওঁ কৈছিলে যিহেতু দিম বুলি, তো এইখিনি কৰিম বুলি ক'লে বেছি সময় নালাগে। যিহেতু
এতিয়া আঁচনিৰ ক্ষেত্ৰতে হওক নিযুক্তিৰ ক্ষেত্ৰতে হওক সেইখিনি কামবিলাক তেনেদৰে সেইখিনি সুচাৰুৰূপে কৰি গৈছে তো আগন্তুক সময়ত দেখা যাওক কি হয় নহয় সেইখিনি আজি এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ মানে বাই